নমস্কাৰ। আজি আমি আলোচনা কৰিম অনুশীলনী 3.6 প্ৰথম প্ৰশ্নখিনি। প্ৰথম প্ৰশ্নটো দিয়া আছে ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণজোৰকেইটা সমাধান কৰা। প্ৰথমতে আমাৰ এই সমীকৰণকেইটা দিয়া আছে। ইয়াতে আমাৰ যিবোৰ চলক আছে চলকবোৰ তলত আছে, সৰহ হৈ আছে। গতিকে আমি আদৰ্শ আৰ্হিৰ যিটো আমাৰ ax + by + c = 0 আমি এনেকুৱা ধৰণে বনাই ল'ব লাগিব। তাৰ কাৰণে আমি প্ৰথমতে এইকেইটাক আদৰ্শ আৰ্হিত নিবলৈ হ'লে প্ৰথমতে আমি ধৰি ল'ব লাগিব। ধৰা হ'ল ইয়াত আমি 1/x এই 2টোক নধৰোঁ, 2টোক এৰি পেলাই আমি 1/x ল'ম। 1/x আৰু 1/y ধৰা হ'ল 1/x = u আৰু 1/y = v। 1/x টোক u বুলি লৈছোঁ আৰু 1/y টোক v বুলি লৈছোঁ। এতিয়া প্ৰথমতে যিটো সমীকৰণ দিছে 1/x এইখিনিক আমি যদি u বুলি ধৰোঁ তেতিয়াহ'লে তলত থাকিব 2 প্লাছ 1/y এইখিনিক আমি v বুলি ধৰিলে এইটো v হ'ব আৰু তেতিয়া তলত থাকিব 3 = 2। এইটো আমি আদৰ্শ আৰ্হিত লৈ যাম। 2 আৰু 3 লসাগু হ'ব 6। এতিয়া 2ৰে 6ক 3 বাৰ, গতিকে 3u প্লাছ 3ৰে 6ক 2 বাৰ, গতিকে 2v = 2। গতিকে 6টো এইফালে গ'লে পূৰণ হ'ব। বাওঁফালে থাকিব 3u প্লাছ 2v = 6 × 2 = 12। এইটো ল'লোঁ আমি কুৱেশ্যন নম্বৰ 1। তাৰপিছত নেক্সট আনটো সমীকৰণ লৈছোঁ। ইয়াতো একেধৰণে 1/3x আছে, গতিকে 3টোক আমি যদি বাদ দিওঁ 1/x টোক u বুলি ধৰিলে তেতিয়াহ'লে থাকিব u/3। গতিকে নেক্সট সমীকৰণটো হ'ব u/3 প্লাছ একেধৰণে 1/2y আছে, গতিকে 2টোক যদি এৰি দিওঁ তেতিয়াহ'লে 1/y ঠাইত v ধৰিলোঁ বাই 2 হ'ব। গতিকে এইটো হ'ব v/2 = 13/6। এতিয়া একেধৰণে 3 আৰু 2 লসাগু হ'ব 6, গতিকে এইটোৱে দুবাৰ যাব 2u প্লাছ 2ৰে 3 বাৰ যাব 3v = 13/6। এইটো ধৰিলোঁ আমি এইটো নহয়। ইয়াতে আমি এতিয়া দুইফালে তলত 6 আছে, গতিকে আমি এই 6টো আৰু এই 6টোক কেঞ্চেল কৰিব পাৰোঁ। এইকাৰণে কেঞ্চেল কৰিব পাৰোঁ যে দুইফালে যদি আমি 6ৰে পূৰণ কৰোঁ তেতিয়া এই 6 কেঞ্চেল হ'ব। এই সিমানখিনি ষ্টেপ আমি দেখুওৱা নাই, খালি গোটেইখিনি তলতে হৰণ যদি 6 একে সংখ্যা থাকে তেতিয়াহ'লে সেইকেইটাক আমি ডাইৰেক্ট কেঞ্চেল কৰি দিব পাৰোঁ। এতিয়া থাকিব 2u প্লাছ 3v = 13। এইটো ল'লোঁ ইকুৱেশ্যন নম্বৰ 2। ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 এই দুটাক আমি সমাধান কৰিব লাগিব। গতিকে ইয়াত যিহেতু আমাক কোনো ধৰণৰ পদ্ধতিৰ কথা কোৱা নাই, আমি যিকোনো এটা পদ্ধতিত সমাধান কৰিলেই হ'ব। বজ্ৰগুণন পদ্ধতিত যদি কৰোঁ, ইয়াত a1 হ'ব 3। বজ্ৰগুণন পদ্ধতিত নকৰোঁ, বজ্ৰগুণন পদ্ধতিত কৰিবলৈ হ'লে আমি সমীকৰণ দুটা ধ্ৰুৱক পদটোক আকৌ বাওঁফালে নি ল'ব লাগিব। গতিকে ইয়াতে আমি প্ৰণয়ন পদ্ধতিত কৰিব পাৰিম। তেতিয়া আমি যদি ইউটোক মিলাবলৈ যাওঁ তেতিয়া ইয়াত 2u আছে, ইয়াত 3u আছে। গতিকে আমি যিকোনো এটাক পূৰণ কৰিব লাগিব, হয় ইউক মিলাব লাগিব নহ'লে ভিটোক মিলাব লাগিব। তো আমি এই 1ক ইউটোক যদি মিলাওঁ তেতিয়া যিহেতু ইয়াত ইউৰ লগত 2 আছে সমীকৰণ 2ত, গতিকে আমি 2ৰে পূৰণ কৰিব লাগিব 1 নং সমীকৰণটো। তেতিয়া হ'ব 6u প্লাছ 2ৰে পূৰণ কৰিলে 4v হ'ব এইটো হ'ব 12 × 2 = 24। এইটো ল'লোঁ সমীকৰণ 3।
তাৰপিছত আকৌ 2 নং সমীকৰণটোৰ লগত তেতিয়া আমি 3ৰে পূৰণ কৰিব লাগিব 3ৰে পূৰণ কৰিলে হ'ব এইটো 6u প্লাছ এইটো হ'ব 3 3 9 v ইজ ইকুৱেল টু 13 into 3 39 এইটো ল'লো সমীকৰণ 4 এতিয়া যেহেতু 6u দুইটাৰে সাইনটো একে আছে একে চিহ্নতে আছে গতিকে আমি 3 ৰ পৰা 4 বিয়োগ কৰিব লাগিব কে 3 ৰ পৰা 4 বিয়োগ কৰিলে হ'ব ইয়াত চিহ্নবোৰ সলনি হৈ যাব ইয়াত এইটো মাইনাস হৈ যাব এইটো প্লাস আছে গতিকে এইটো মাইনাস হ'ব প্লাস আছে এইটো মাইনাস হৈ যাব গতিকে এইটো 6u কেনসেল হ'ব ইয়াতে যেহেতু মাইনাস 9v আছে আৰু ইয়াত প্লাস 4v আছে গতিকে মাইনাস কৰিব লাগিব মাইনাস কৰিলে হ'ব মাইনাস 5v ইজ ইকুৱেল টু সো একে ধৰণে 39 ৰ পৰা 24 ক বিয়োগ কৰিব লাগিব কাৰণ চিহ্ন দুটা বেলেগ বেলেগ হৈছে গতিকে এইটো হ'ব 5 এইটো হ'ব 1 গতিকে চিহ্নটো হ'ব মাইনাস গতিকে এতিয়া আমি 5 মাইনাস 5 টো পূৰণ হৈ আছে v লগত সোফালে লৈ যা সোফালে লৈ গলে হৰণ হ'ব 15/5 সৰি মাইনাস 5 আছে মাইনাস 5 গতিকে মাইনাস আৰু মাইনাস কেনসেল হ'ব 5 এৰে 15 3 টাইমছ যাব গতিকে v মানটো পালো আমি 3 গতিকে এই v মানটো আমি 1 নং বা 2 নং যিকোনো এটা সমীকৰণত বহাব লাগিব এই v মান 2 নং সমীকৰণত বহুৱালে পাও সমীকৰণটো লিখি ললো সব 2u প্লাস আমি v মানটো পাইছিলো 3 গতিকে 3 into 3 is equal to 30 so 2u plus 3 into 3 9 is equal to 13 বা 2u is equal to 9 টো সোফালে আহিব বিয়োগ 9 হ'ব গতিকে 2u is equal to 13 ৰ পৰা 9 গলে 4 u টো হ'ব 4/2 বা ইউৰ মানটো হ'ব 2 2ৰে 4 দুবাৰ যাব ইয়াতে এতিয়া আমি ইউ আৰু ভিৰ মানটো উলিয়াই লৈছো কিন্তু আমাৰ চলক কিটা ইউ আৰু ভি নাছিলে চলক আছিলে আমাৰ x আৰু y মানে আমি ধৰিহে লৈছিলো ইউ আৰু ভি টো গতিকে এতিয়া আমি ইয়াত লিখিম u is equal to 2 ইউ ঠাইত আমি লিখিম 1/x is equal to 2 গতিকে এইটো আমি উলুটাই দিব পাৰো বা আমি ক্ৰস মাল্টিপ্লিকেশন কৰি পেলাও কৰিব পাৰো এতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰিয়ে দেখুৱাইছো ইয়াত 2 ৰ তলত 1 এটা আছে বুলি ধৰি ললো গতিকে 1 1 গুণ 1 তাৰছত 2 আৰু x পূৰণ কৰিলে হ'ব twice x is equal to 1 বা এতিয়া x টো ইয়াৰ লগত পূৰণ হৈ আছে গতিকে সোফালে গলে হৰণ হ'ব x ৰ মানটো এইটো পালো ইয়াত এতিয়া বুলি লিখি লৈছো এতিয়া আৰু একে ধৰণে আমি v মানটো পাইছো 3 কিন্তু v মানে আমি লৈছিলো 1/y is equal to 3 গতিকে y is equal to 1/3 হ'ব এটো এনেকুৱা ধৰণে হয় ইয়াত আমি ইয়াৰ ৰেচিপ্ৰকেল ললো ৰেচিপ্ৰকেল মানে এটো প্ৰতিক্ৰম মানে আমাৰ এটো আমি ক্লাস 7 ত পাইছিলো যে আমাৰ ইয়াৰ প্ৰতিক্ৰমটো কি হয় তাৰ যেটো আমাৰ যদি আমাৰ এনেকে থাকে 5 হয় 5 ৰ প্ৰতিক্ৰম হয় প্ৰতিক্ৰমটো হয় 1/5 গতিকে ইয়াত আমাৰ y ৰ প্ৰতিক্ৰম ললো গতিকে 3 প্ৰতিক্ৰমটো ললো গতিকে y ৰ প্ৰতিক্ৰমটো y হ'ল আৰু 3 প্ৰতিক্ৰমটো 1/3 হ'ল গতিকে ইয়াত আমি আনসাৰ পালো গতিকে নিৰ্ণয় সমাধান হ'ব x is equal to 1/2 আৰু y is equal to 1/3 next question to লৈছো next question to দিয়া আছে 2/√x plus 3/√y is equal to 2 4/√x minus 9/√y is equal to -1 গতিকে ফার্স্ট আমি এটো কি কোৱেশ্চন নম্বৰ 1 লৈ লৈছো এটো 2 লৈ লৈছো এতিয়া আমি ধৰা হল প্ৰথমতে ধৰি লম ধৰা হল এতিয়া আগতে যেনেকৈ আমি 1/x লৈছিলো এবাৰ যেহেতু √x আছে গতিকে আমি লব লাগিব 1/√x is equal to u আৰু
1/√y ইজ ইকুৱেল টু ভি। গতিকে 1 নং সমীকৰণটো হ'ব, গতিকে 1 নং সমীকৰণটোৰ পৰা আমি পাম, এতিয়া আগৰবাৰ 2টো তলত আছিলে, এইবাৰ 2টো ওপৰত আছে, 2টো নাই বুলি ধৰি ল'লে এইটো আমাৰ এনেকুৱা ধৰণৰ হ'ব 2 × 1/√x প্লাছ 3 × 1/√y ইজ ইকুৱেল টু 2। গতিকে এই √1/√xৰ ঠাইত আমি ইউ লিখিম। গতিকে ইয়াত 2টো থাকি গ'ল, তাৰমানে 2u, এইখিনি ঠাইত আমি ইউ লিখিছোঁ, প্লাছ একেধৰণে ইয়াত 3টো আছে, 3 এই 1/√y ঠাইত আমি √y ঠাইত ভি লিখিম, গতিকে 3v ইজ ইকুৱেল টু 2। গতিকে আমি এইটো ল'লোঁ ইকুৱেশ্যন নম্বৰ 1 2 লৈছিলোঁ, এইটো 3 ল'লোঁ। তো একেধৰণে 2 নং সমীকৰণটো হ'ব আমাৰ, যেতিয়া আমি ধৰি ল'লোঁ এইখিনি 2 নং সমীকৰণটোতো একেধৰণে ইয়াত 4 × 1/√x বুলি ধৰি ল'লোঁ, এইটো ইনটু মাইনাছ 9 × 1/√y ইজ ইকুৱেল টু -1। গতিকে আমাৰ এই 4টো থাকিলে ইনটু 1/√x ৰ ঠাইত আমি ইউ লৈছোঁ, প্লাছ ইয়াত মাইনাছ আছে -9 × 1/√y ঠাইত ভি লৈছোঁ ইজ ইকুৱেল টু -1। এইটো ল'লোঁ আমি ইকুৱেশ্যন নম্বৰ 4। এতিয়া একেধৰণে আমি যিকোনো এটা পদ্ধতিত ইউ আৰু ভিৰ মানটো প্ৰথমতে উলিয়াই ল'ব লাগিব। গতিকে মই অপনয়ন পদ্ধতিতে কৰিম। অপনয়ন পদ্ধতিটোতে আমি হয়তো ইউ নহ'লে ভিক মিলাব লাগিব। ইয়াতে ভিৰ লগত 9 আছে, ইয়াত ভিৰ লগত 3 আছে, গতিকে আমি এই 3 নং সমীকৰণটোত যদি 3ৰে পূৰণ কৰোঁ তেতিয়া এইটো 9 হৈ যাব, আৰু 4 নং সমীকৰণটোত তেতিয়া 1ৰে পূৰণ কৰিলেই হৈ যাব, তেতিয়া কাৰণ ইয়াত 9 অলৰেডি আছেই। গতিকে আমি 3 নং সমীকৰণটোক আমি 3ৰে পূৰণ কৰিম আৰু 4 নংটোক 1ৰে পূৰণ কৰিম। গতিকে 3 নং সমীকৰণক 3ৰে পূৰণ কৰিছোঁ, এইখিনি পালোঁ, এইটো সমীকৰণ 5 দিলোঁ, এইটো 4 নং সমীকৰণক 1ৰে পূৰণ কৰিছোঁ, এইটো 6 দিলোঁ। এতিয়া আমি যিহেতু আমাৰ ইয়াত প্লাছ আৰু মাইনাছ হৈয়ে আছে, মিলি আছে, কেঞ্চেল কৰিব পাৰিম আমি এইটো, গতিকে 5 আৰু 6 এই দুটা সমীকৰণক আমি ইয়াত যোগ কৰিব লাগিব। গতিকে যোগ কৰিলে ইয়াত যিহেতু মিলি আছে, গতিকে এইটো আৰু এইটো কেঞ্চেল হ'ব, গতিকে ইয়াত প্লাছ প্লাছেই হ'ব, 6u + 4u এইটো হ'ব 10u ইজ ইকুৱেল টু, ইয়াত যিহেতু মাইনাছ আছে, ইয়াত 6ৰ আগত প্লাছ আছে, গতিকে 6ৰ পৰা 1 গ'লে এইটো থাকিব 5। গতিকে ইউ হ'ব আমি 5/10, গতিকে 5ৰে 5ক এবাৰ যাব, 5ৰে 10ক দুবাৰ যাব, গতিকে আমি ইউৰ মানটো পালোঁ 1/2। এতিয়া এই ইউৰ মানটো আমি যিকোনো এটা সমীকৰণত বহুৱাব লাগিব। ইউৰ মান 3 নং সমীকৰণত বহুৱাই পাওঁ, 3 নং সমীকৰণটো লিখি লৈছোঁ। ইয়াতে এতিয়া আমি 2 × ইউৰ মানটো আমি 1/2 পাইছোঁ, গতিকে 1/2 প্লাছ 3v ইজ ইকুৱেল টু 2। গতিকে এইটো 2 ওপৰত, এইটোতো তলত, গতিকে তলত আৰু ওপৰত, গতিকে কেঞ্চেল হ'ব, ইয়াত থাকিলে 1 + 3v ইজ ইকুৱেল টু 2। এতিয়া এই 1টো সোঁফালে আহিব, গতিকে বাওঁফালে থাকে 3v ইজ ইকুৱেল টু এইটো 2 - 1, গতিকে 3v ইজ ইকুৱেল টু 1, বা ভিৰ মানটো হ'ব, 3টো পূৰণ হৈ আছে, গতিকে হৰণ হ'ব, গতিকে হ'ব 1/3। এতিয়া আমাৰ ইউ আৰু ভি এই দুটাৰ মান পালোঁ, কিন্তু ইউ আৰু ভিৰ মানটো আমাৰ উলিয়াব নালাগে, আমাৰ উলিয়াব লাগে x আৰু y ৰ মান। গতিকে আমি ধৰি লৈছিলোঁ, প্ৰথমতে ইউটো লিখি ল'লোঁ, ইউ ইজ ইকুৱেল টু 1/2, ইউৰ মানটো 1/2 পাইছিলোঁ, গতিকে এতিয়া ইউৰ ঠাইত আমি লিখিম, আমি ধৰি লৈছিলোঁ ইউৰ ঠাইত 1/√x ইজ ইকুৱেল টু 1/2। গতিকে একেধৰণে আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ বা তাৰ দুইটাৰে প্ৰতিক্ৰম লওঁ, ৰেচিপ্ৰকল লওঁ, তেতিয়া একেটাই হ'ব, গতিকে √x ইজ ইকুৱেল টু 2 হ'ব। কিন্তু আমাক xৰ মান লাগে, ইয়াত √x আছে, গতিকে ৰুটটো আঁতৰাবলৈ আমি দুয়োফালে, এই বৰ্গমূলটো আঁতৰাবলৈ আমি দুয়োফালে বৰ্গ কৰিব লাগিব, গতিকে √x² ফালে হ'ব 2²। গতিকে এইটো √x, এই ৰুটটো এই স্কুৱেৰৰ লগত
কেনসেল হৈ যাব গতিকে ইয়াত থাকিব x xৰ মানটো হ'ব 2 2 4 এতিয়া আৰু v মানটো পাইছো 1/3 গতিকে v মানে আমি লৈছো 1/√y এতিয়া 1/3 গতিকে আমি পাম √y = 3 এতিয়া দুইফালে বৰ্গ কৰিব লাগিব √y² = 3² গতিকে আমি y ৰ মানটো পালো 9 এতিয়া নিৰ্ণয় সমাধান পালো আমি x = 4 y = 9 answer